কৃষ্ণ কৃষ্ণ হে গুৰু সভাই মাতৃ হব পুতনা ৰাক্ষসনীৰ এই কাৰ্যকলাপত নন্দ যশোদাকে আদি কৰি সমস্ত গোপগোপী সকলোবিলাক খুব ভয় খাইছিলে তাৰ পিছত দ্বিজক নিমন্ত্ৰণ দি অনাই তাত এটা মহোৎসৱ কৰিছে অৰ্থাৎ সেই কৃষ্ণক বিভিন্ন মন্ত্ৰ পাঠেৰে দ্বিজয় মন্ত্ৰ পাঠ কৰিছে আৰু বিভিন্ন অমৃত দান কৰাই কৃষ্ণক শুদ্ধিকৰণ কৰোৱাইছে জানো বাহিৰৰ অসুৰৰ মায়াৰ পৰা তেওঁ মুক্ত হ'ব পাৰে বা কিবা বেয়া কুচক্ৰৰ প্ৰভাৱ পৰা বুলি দ্বিজ মন্ত্ৰৰ দ্বাৰা তেওঁ শুদ্ধিকৰণ কৰোৱাইছে কৃষ্ণ কিন্তু কৃষ্ণই যে এই লীলা কৰিছে এই কথাটো কৃষ্ণৰ বাহিৰে আন কোনেও নাজানে তাৰ পিছত বিভিন্ন মাংগল্য বাদ্য বজাই কৃষ্ণক শুদ্ধিকৰণ কৰোৱাৰ পাছত স্নান কৰাই আৰু কৃষ্ণই কি কৰিলে টোপনি যোৱা ভাও জুৰিলে আৰু তেতিয়া যশোদাই গাড়ীখনৰ তলতে ছাট কৃষ্ণক খুৱাই থলে আৰু সেই তিনাবত নামৰ অসুৰটোৱে কৃষ্ণক মাৰিবলৈ আহি তাতেই থকা বুলি কৃষ্ণই গম পায় তেওঁ টোপনি ভাও জুৰিলা যশোদাই তাতেই খুৱাই থলে আৰু তেতিয়া কৃষ্ণই এনেকুৱা এটা অভিনয় কৰিলে যেনে এটি শিশুৱে যেতিয়া শিশুটিৰ ভোক লাগে শিশুটিয়ে যেতিয়া কান্দে হাত ভৰিবিলাক লৰাই ঠিক তেনেকৈ শিশুৰ কৃষ্ণৰ স্তনপান কৰাৰ যেতিয়া অভিলাষ হ'ল তেওঁ কান্দি পিলে ভৰিখন মাৰি পঠাওঁতে সু ভৰি বুঢ়া আঙুলি লাগি গাড়ীখন উফৰি পৰিল তিনাবত নামৰ অৰ্থাৎ চক্ৰবাত অসুৰ গৈ আকাশ মাৰ্গ পালেগৈ অৰ্থাৎ এইটো কৃষ্ণৰ লীলা আৰু তেতিয়া লগে লগেই সেই গাড়ীখনৰ জুৱলি সমস্ত দধি দুগ্ধৰ পাত্ৰবিলাক সকলো উফৰি পৰিল আৰু সেই জেগাখিনি ভূমিকম্পৰ নিচিনা প্ৰলয়ৰ সৃষ্টি হৈছিলে এই কথাটো দৌৰি গৈ কৃষ্ণৰ সমনীয়া শিশুবিলাকে গৈ নন্দ যশোদাক কৈছিলে যে কৃষ্ণৰ ভৰিৰ আঙুলি লাগি গাড়ীখন ভাঙি পৰিল চুৰমাৰ হৈ গ'ল কিন্তু কোনো বিশ্বাস কৰা নাছিল কাৰণ গুৰুসকল মাতৃ হ'ব আমাৰ এই 13 টানি থকা গাড়ীখন এদিন ভৰপুত্ৰ পাত্ৰ যিমান আমাৰ দেহত আছে এদিন কৃষ্ণৰ কৃপাৰ দয়াৰ সবলতে এই আমাৰ ৰথখন ভাঙি চুৰমাৰ হৈ যাব কিন্তু তথাপিতো আপুনি মই জ্ঞাত হোৱা নাই কাৰণ এই ৰথখনক লৈ আমাৰ যিমান অহংকাৰ অভিমান হৈছে কোনখন ৰথ দেহ ৰথখন দেহৰ এই নট বলবিলাক যেতিয়া ঢিলা হ'ব এদিন জুঙলি খুলি পৰাৰ নিচিনা আমাৰ ৰথখন ঢলক পলক হ'ব সেইদিনা গৈ ৰথ ভাঙি চুৰমাৰ হৈ যাব সেইকাৰণে এই ৰথখন সুস্থ হৈ থাকোঁতেই হৃদিস্থিত পৰমাত্মা যি আমাৰ হৃদয়তে কৃষ্ণ আছে কৃষ্ণৰ লগত যোগসূত্ৰ কৰিবলৈ যত্ন কৰক ভাবিব লগা ভয় কৰিব লাগে একো নাই আপুনি একো কৰিব নালাগে মাত্ৰ শুদ্ধভাৱেৰে এবাৰ কৃষ্ণৰ নাম লওক কৃষ্ণই কৃপা কৰিব কৃষ্ণৰ নাম ল'বলৈ বহু কৰ্ম কৰাৰ প্ৰয়োজন নাই নেলাগে শাস্ত্ৰত দেৱ নিজৰ লিখিব নালাগে সম্ভূত বিষ্ণুৰ শাস্ত্ৰক জানিব কৃষ্ণক জানিবলৈ বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰাৰ প্ৰয়োজন নাই আৰু পণ্ডিত আদিও হ'ব নালাগে শুদ্ধভাৱেৰে মাত্ৰ এবাৰ কৃষ্ণৰ নাম লওক কৃষ্ণই কৃপা কৰিব ঠিক তেনেকৈ কৃষ্ণই দ্বিতীয় লীলা কৰিবলৈ গৈ নিজৰ ভৰি মাৰি দিওঁতে চক্ৰ বা অসুৰ গৈ আকাশ মাৰ্গ পালেগৈ এই কথাটো যদিও কৈছিল মাক আৰু বাপেক নন্দ যশোদা এই কথাটো বিশ্বাসত ল'ব পৰা নাছিল কৃষ্ণ নাম কানতে আসন্ত কৃষ্ণ দেখিয়া বেধ কৰি যশোদাকো লাট লৈলা তুলি ব্ৰাহ্মণৰ মুখে ৰক্ষা
পুত্ৰ পুত্ৰ বুলি বলবন্ত গোপগণে সকতক উভতাই পূৰ্বৱতে ভাণ্ড থৈলা তুলি ব্ৰাহ্মণৰ হাতে হোম পূজা কৰাই লন্তনন্দে পুত্ৰকৈ লানহ জগনে আখোচ বহি আশখিল কৰে থাকা নন্দ সুপুত্ৰ কৈলানো বেদ দিব্য বিপ্ৰগণে এই যতে গবলিলা মানে বিফল নভলে কদচি পাছে নন্দ অতি হবে সমাজ্যক বিহতীয়া সাদৰিলা যাক যথু চিত্ৰ কৃষ্ণ কৃষ্ণ হে গুৰু সবাই মাতৃ হব কৃষ্ণই জানো ভোক লাগিছে এনে এটা অভিনয় কৰি শিশু কৃষ্ণই তেওঁ কান্দিবলৈ ধৰিলে আৰু হাত ভৰি লৰাওঁতে নিজৰ ভৰিৰ বুঢ়া আঙুলি খোজ খাই গাড়ীখন উফৰি পৰিল গাড়ীৰ ওপৰত থকা সমস্ত দধিৰ পাত্ৰবিলাক সকলো লুটি খাই পৰিল জুঙলিখনো খুলি উফৰি গ'ল অৰ্থাৎ এটা হ'ল কৃষ্ণৰ লীলা চক্ৰবাত অসুৰকৈ উফৰি আকাশ মাৰ্গ পালে আৰু এই কাৰ্যকলাপ হৈ যোৱাত নন্দ আৰু যশোদাই আৰু ভয় খাইছিল বাহিৰৰ ৰাক্ষসৰ কুচক্ৰান্ত কৃষ্ণৰ ওপৰত পৰিছে বুলি ভাবি তেতিয়া সেই দ্বিজ ব্ৰাহ্মণসকলক আকৌ মন্ত্ৰপাঠ কৰাব লগালে বিপ্ৰসকল আৰু দ্বিজসকলে মন্ত্ৰপাঠ কৰাই বৰ সুন্দৰকৈ কৃষ্ণক স্নান কৰোৱালে আৰু নন্দই দ্বিজ ব্ৰাহ্মণসকলক বিভিন্ন বস্ত্ৰ অলংকাৰ দান কৰিলে কাৰণ গুৰুসকল দ্বিজ আৰু ব্ৰাহ্মণৰ বাক্য অটল অচল কাৰণ ব্ৰাহ্মণ দ্বিজসকলে যি কয় সেইটোৱে হৈ উঠে কাৰণ এটা দৃঢ় বিশ্বাস আছিলে গতিকে ব্ৰাহ্মণসকলক বহুত অলংকাৰ গাই দান কৰি নন্দই সেইসকলক বিদায় কৰিছিল কাৰণ কৃষ্ণৰ কুশল মংগল কামনা কৰি এতিয়া কথা হ'ল দ্বিজ ব্ৰাহ্মণ শুদ্ধ এইটো বাহিৰত কতো নাই জন্মৰ লগে লগে আপুনি মই সকলোবিলাক শুদ্ধ আছিলোঁ আৰু যিদিনা আপোনাৰ মোৰ ব্ৰহ্মৰ উৎপত্তি হ'ল গুৰুক আশ্ৰয় কৰিলোঁ সেইদিনা আপুনি মই এটা দ্বিজ উপাধি লাভ কৰিলোঁ দ্বিজ আৰু যেতিয়া গুৰুৰ আশ্ৰমত থাকি ব্ৰহ্ম বিদ্যা যেতিয়া লাভ কৰা হয় তেতিয়া কৈছে এটা বিপ্ৰ আৰু ব্ৰহ্মক জানন্তি যিদিনা ব্ৰহ্মক জানি গ'ল সেইদিনা এজন ব্ৰাহ্মণৰ উপাধি লাভ কৰা হয় গতিকে এই আপোনাৰ মোৰ দেহতে এই চাৰিটা উপাধি আছে চাৰিজন ব্যক্তি আছে গতিকে
কোনো জন্মগত ব্ৰাহ্মণ নহয়, কোনো জন্মগত দ্বিজ বা বিপ্ৰ নহয়। যদি ব্ৰাহ্মণ কুলত জন্ম লৈ যদি ব্ৰহ্ম তত্ত্ব নাজানে সেইজন ব্ৰাহ্মণ হ'ব নোৱাৰে, সেইজন চাণ্ডাল। আৰু যদি চাণ্ডালৰ কুলত জন্ম লৈ যদি যিজনৰ ব্ৰহ্ম তত্ত্ব আছে সেইজনে ব্ৰাহ্মণ। গতিকে এতিয়া ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ। গতিকে নন্দ যশোদাক পদে পদে কৃষ্ণই তেওঁ লীলাবিলাকৰ কথা প্ৰকাশ কৰি গৈ আছে, কিন্তু নন্দ যশোদা জ্ঞাত নহয়। বাৰু এইখিনিতে আমি আৰু এটা কথা প্ৰকাশ কৰোঁ, কৃষ্ণটো দৈৱকী আৰু বসুদেৱৰহে সন্তান আছিলে। কিয়নো আহি সেই কাঠবাজি যশোদাৰ স্তনপান কৰিব লগা হ'ল? কাৰণ কৃষ্ণটো যশোদাৰ সন্তান নহয়। আইসকল হয়নে নহয় বাৰু কথাটো? হয়নে? কংসৰ কাৰাগাৰততো দৈৱকীয়ে জন্ম দিছিলে, কিন্তু দৈৱকী স্তনপান নকৰি কিয় আজি যশোদাৰ স্তনপান কৰিব লগা হ'ল কৃষ্ণই? এইটো ভাবিব লগা কথা। তেতাত যেতিয়া ৰামচন্দ্ৰক কৈকেয়ীয়ে নিজৰ পুত্ৰ ভৰতৰ কাৰণে ৰাজ্য বিচাৰিলে দশৰথৰ ওচৰত, আৰু 14 বছৰ বনবাস খাটিবলৈ যেতিয়া বাধ্য কৰাইছিল, তেতিয়া 14 বছৰ বনবাস খাটি ৰাম লক্ষ্মণ সীতা অযোধ্যালৈ যেতিয়া ঘূৰি আহিল, তেতিয়া কৈকেয়ীয়ে প্ৰথমে ৰামে কৈকেয়ীক সেৱা কৰিছিল বনবাসৰ পৰা ঘূৰি অহাৰ পাছত। আৰু তেতিয়া কৈকেয়ীয়ে ৰামচন্দ্ৰক কৈছিল যে মই তোমাক বহুত কষ্ট দিলোঁ, তুমি মোক ক্ষমা কৰি দিবা, মই তোমাৰ পৰা এটাই বস্তু বিচাৰোঁ। বোলে কোৱা মা, কি বিচাৰা? জনমে জনমে তোমাক মই পুত্ৰ কামনা কৰিলোঁ। তেতিয়া ৰামচন্দ্ৰই কৈছিলে যে মা, দাপৰত যেতিয়া মই কৃষ্ণৰ অৱতাৰ ল'ম তেতিয়া তুমি দৈৱকী হ'বা, কিন্তু মই তোমাৰ স্তনপান নকৰিম। এইটো তেতাতেই ৰামচন্দ্ৰই কথাটো কৈ থৈছে। সেইকাৰণে দৈৱকীয়ে কংসৰ কাৰাগাৰত কৃষ্ণক জন্ম দিলে, কিন্তু কৃষ্ণই সেই দৈৱকী স্তনপান নকৰিলে। আৰু সেই নন্দৰ যশোদা আছিলে দুৰ্ণ আৰু ধাৰা, বহু ভক্তিৰ বলেৰে কৃষ্ণক লাভ কৰিছিলে, ভক্তি পৰায়ণ আছিলে সেইসকল। গতিকে সেই কাঠবাজি যশোদাৰ স্তনপান কৰিলেহি কৃষ্ণই, কাৰণ কৃষ্ণই কৈছিলে যে তুমি মোৰ মাতৃত্ব হবা, তোমাৰ মই স্তনপান কৰিম। কাৰণ কৃষ্ণক যশোদাই পুত্ৰ হিচাপে পাবলৈ বিচাৰিছিলে, যে পুত্ৰ হৈ পালন কৰা এটা কামনা কৰিছিলে যশোদাই। সেইকাৰণে কৈছে আমি যি ভাৱেৰে কৃষ্ণক ধ্যান কৰোঁ, আৰাধনা কৰোঁ, ভকতৰ বৎসল কৃষ্ণই ভকতৰ মনৰ বাঞ্ছা পূৰণ কৰিবলৈ সেইটো ৰূপতে আহে। গতিকে আমাৰ ভাৱৰ ওপৰত কৃষ্ণ। যদি আপুনি কাৰোবাক কৃষ্ণ বুলি ভাবিছে তেতিয়াহ'লে কৃষ্ণ দৰ্শনেই পাব। যদি কাৰোবাক যদি অসুৰ দানৱ দৈত্য ভাৱধাৰাই যদি দৰ্শন কৰিছে, আপোনাৰ দৃষ্টিত সেইটো এটা অসুৰেই হ'ব। সেইকাৰণে কৈছে যাৰ মন যেমন তেওঁ হৰি তেমন। গতিকে নিজৰ নিজৰ চিন্তা আৰু বিচাৰ বিচৰ্যৰ ওপৰতে কৃষ্ণৰ সেৱা কৰ্ম হয়। কৃষ্ণ পৰীক্ষিত ৰাজাৰ শ্ৰীকৃষ্ণৰ বাল্যলীলা বিষয়ক প্ৰশ্ন তৃণাৱৰ্ত বধ। ৰাম শুক মুনি মাতি ৰাজাক সম্বোধি শুনিও অদ্ভুত পাছে দিনেক যশোদা কৃষ্ণ ককুলাত উমলাতে যে আছে অগিৰি সিংহ যেন গধুৰ লাগয়
নমাই মাটিত থৈল বিস্ময় ভৈল স্বরূপে শিশুক তেখনে দিলে কণী সকলো গকুল ঢাকিলে ধূলাই ঘূৰ অন্ধকাৰ কৃষ্ণ কৃষ্ণ হে গুৰু হব কাৰণ কৃষ্ণক যশোদাই কোলাত লৈ স্তনপান কৰোৱাৰ পাছতেই কৃষ্ণই আকৌ এটা লীলা কৰিবলৈ আগবাঢ়িল কাৰণ কৃষ্ণই জানে তৃণাৱত অসুৰে কৃষ্ণক মাৰিবৰ কাৰণে আকৌ আহিল এবাৰটো ভৰিখন মাৰি দিওঁতে তৃণাৱত অসুৰ গৈ আকাশ মাৰ্গ পালেগৈ তেতিয়া কৃষ্ণই চিন্তা কৰিলে যদি অসুৰটোক তাতেই মাৰিব লগা হয় তেতিয়া গোকুলবাসী আওমৰণে মৰিব কাৰণ অসুৰৰ শৰীৰ কিমান যোজনৰ শৰীৰটো ইমান ডাঙৰ বিকট কাঁই সেইকাৰণে কৃষ্ণই চালনা কৰি মাতৃৰ কোলাত থাকোঁতেই টোপনি যোৱা ভাও জুৰিলে আৰু ইমান গধুৰ পাহাৰ শৃংগৰ নিচিনা এটা কৃষ্ণ গধুৰ হৈ পৰিল মাকে কৃষ্ণৰ ভাৰ সহ্য কৰিব নোৱাৰা হ'ল আৰু ঠাইতে মাটিতে শুৱাই দিলে আৰু তেতিয়া যশোদাই ভাবিছিল যে ইমান গধুৰ কিয় হ'ল কাৰণ মাতৃ যশোদাই তৰকিব পৰা নাই এইটো যে কৃষ্ণৰ লীলা আৰু মাটিত শুৱাই দিয়াৰ পাছতেই তৎকালীন তৃণাৱত অসুৰে কৃষ্ণ হৰণ কৰিলে তৃণাৱত মানে চক্ৰবাত যিটো আমি বাহমাউলি বুলি কওঁ যেনেকৈ ঘূৰি ঘূৰি পচন্দত বতাহত আকাশ মাৰ্গৰে উলি যায় সেই চক্ৰবাত অসুৰে সমস্ত গোকুলবাসীত কৰিলে কি সমস্ত ধূলাবিলাক আনি পচন্দ ধুমুহাৰ সৃষ্টি কৰি পেলালে আৰু সেই সময়তেই কৃষ্ণ ঘড়ী লৈ গুচি গ'ল এইটো চক্ৰবাত অসুৰে কৃষ্ণ ঘড়ী নিয়া নাই কৃষ্ণৰ ইচ্ছাতে হৈছে কৃষ্ণই জানি শুনি চক্ৰবাত অসুৰক তাৰ পৰা উঠাই লৈ গৈছে কাৰণ ইমান দূৰলৈ লৈ গৈছে জানো তৃণাৱত অসুৰক মাৰাৰ পাছত গোকুলবাসীৰ জানো কোনো তাত অমংগল নহয় তাত অপকাৰ নহয় কাৰণ অসুৰক মাৰাৰ পাছত অসুৰৰ শৰীৰটো পৰিলে সমস্ত গোকুলবাসী বিনাশ হৈ যাব ই এটা কৃষ্ণৰ চকান্ত কৃষ্ণৰ লীলা কাৰণ সেইকাৰণে আইসকলে গম পায় আমাৰ শিশুবিলাক মাতৃ কোলাত যেতিয়া স্তনপান কৰি থাকে তেতিয়া শিশুটি পাতল হৈ থাকে আৰু লৈ থাকোঁতে যেতিয়া টোপনি যায় টোপনি যোৱা শিশুবিলাক বৰ গধুৰ হয় আৰু টোপনি যোৱাৰ লগে লগে কি কৰে বিছনাত গৈ শুৱাই দিয়ে ঠিক তেনেকৈ কৃষ্ণই মাতৃৰ কোলাত থাকোঁতে টোপনি ভাও জুৰিলে মাকে ভাৰ সহ্য কৰিব নোৱাৰা হ'ল কাৰণ এইবিলাক হ'ল ভগৱন্তৰ এটা লীলা এই কথাখিনি প্ৰশ্ন কৰিছে ৰজা পৰীক্ষিতে কেনেকৈ মাতৃৰ কোলাত থাকোঁতে কৃষ্ণই কেনেকৈ চক্ৰবাত অসুৰক আকাশ মাৰ্গলৈ লৈ গ'ল বা কেনেকৈ তৃণাৱত অসুৰক বধ কৰিলে
এই কথাখিনি মোক অকণমান সুন্দৰকৈ প্ৰকাশ কৰা কাৰণ আইসকল গুৰুসকল এই কৃষ্ণৰ কথা যিজনে সুন্দৰভাৱে শ্ৰৱণ কৰে এই আধ্যাটো তিনাৱত অসুৰৰ আধ্যাটো যিজনে ভালকৈ শুনে বা ভনে সেইজনে সংসাৰ বিভিন্ন মায়াৰ পৰা মুক্ত হৈ বৈকুণ্ঠ প্ৰাপ্তি হ'ব পাৰে কৃষ্ণ